আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। যোৱা সপ্তাহত আপোনালোকক যিখিনি মুফৰাদাতৰ বিষয় আলিফ বা তা শিকোৱা হৈছে, এইবাৰ ইনশাআল্লাহ দাৰুল হাদিছ পূৰ্বৰ ক্ষেত্ৰীয় আলিয়া মাদ্ৰাছাত লোহাৰকাঠাত এতিয়া আপোনালোকক হৰকাতৰ বিষয় কিছুমান বস্তু দিব লগা আছে। হৰকাতৰ বিষয় আপোনালোকক ক'ব লগা আছে যে আলিফৰ ওপৰত জবৰ দিলে কেনেকুৱাকৈ পঢ়ে বা আলিফৰ ওপৰত জবৰ দিলে যে হামজা জবৰ আ পঢ়ে। আজি হৰকাতৰ বিষয় আমাৰ তালেবাসকলক আৰু আপোনালোকে যিমানখিনি মানুহ চাই আছে আজি ইনশাআল্লাহ বুজোৱা হ'ব। আলিফৰ ওপৰত জবৰ দিলে কি হয়? এতিয়া মই পঢ়িম, তোমালোকে শুনিবা। হামজা জবৰ আ পঢ়িবা। হামজা জবৰ আ, বা জবৰ বা, তা জবৰ তা, হা জবৰ তা, জিম জবৰ জা, হা জবৰ হা, জবর খ, দাল জবর দা, রাল জবর দা, লা জবর লা, জা জবর জা, সিন জবর সা, শিন জবর শা, صاد زبر صا، ضاد زبر ضا، طا زبر طا، ظا زبر ظا، عين زبر ع، غين زبر غا، فا زبر فا، زبر قا، কাফ জবর কা, লাম জবর লা, মিম জবর মা, নুন জবর না, ওয়াও জবর ওয়া, হা জবর হা, হামজা জবর আ, ইয়া জবর ইয়া। এতিয়া যদি কোনোবা মানুহে বা তোমালোকক যিখিনি ইয়াত দিয়া হৈছে, আগতে দিয়া হৈছে যে জবাৰ জেৰ পেশক কি বুলি কোৱা হয়? আৰু সেইকাৰণে কৈছে যে জাবাৰ জেৰ পেশক যেতিয়া হৰকাত বুলি কোৱা হয়, এই কোরআনে কারিমত যিমানবোৰ জাবাৰ জেৰ আৰু পেশ আছে সেইবিলাকক কেনেকুৱাকৈ পঢ়িব লাগে? জলদি পঢ়িব লাগে। কেনেকুৱাকৈ পঢ়িব লাগে? জলদি পঢ়িব লাগে। এতিয়া আকসাৰ মানুহবিলাকে বা প্ৰায় মানুহবিলাকে এই যিটো হৰকাত বুলি কোৱা হয়, জাবাৰ জেৰ আৰু পেশ, এই বস্তু কেইটা জাবাৰ জেৰ পেশ কেইটা মানুহে লাম্ভা কৰি পঢ়ে। কেনেকুৱাকৈ পঢ়ে? লাম্ভা কৰি পঢ়ে। যে যেনেকুৱাকৈ পঢ়ে হামজা জাবাৰ আ, হামজা জেৰ ই, হামজা পেশ ও, আ ই ও। কেনেকুৱা পঢ়ে? এটা বস্তু সদায় মনত ৰাখিবা যে য'ত জাবাৰ আহে ত'ত কোনোদিন নাটানিবা। তাৰ মানে হামজাৰ ওপৰত জবৰ আহিলে হামজা জবৰ আ, হামজা জেৰ ই, হামজা পেশ উ, কি হ'ল? এতিয়া কোনোবাই যদি এনেকুৱা পঢ়ে হামজা জবৰ আ, হামজা জেৰ ই,
হামজা পেশ ও, তেতিয়াহ'লে গোটেই কোরআনে কারিম খান পঢ়াটো ভুল হ'ব। কি হ'ব? ভুল হ'ব। কাৰণ যদি কোনোবা মানুহে জাগাত যদি আ কৈ দিয়ে তেতিয়াহ'লে ইয়াত আলিফ মাদ্দা হৈ যাব। কি হৈ যাব? আলিফ মাদ্দা। ধৰি লওক ফৰ এক্সাম্পল তোমালোকে চাই লোৱা, হামজা জাবাৰ আ। এতিয়া এই হামজা জাবাৰ যিটো আ মানুহে লাম্বা কৰি দিয়ে, এতিয়া ইয়াত আছে যে হামজা আলিফ জাবাৰ এতিয়া জাবাৰডালো আপুনি আ টানিছে আৰু হামজা আলিফ জাবাৰ আ এইডালো টানিছে। দুইটাৰ মাজত কিবা পাৰ্থক্য আছে? দুইটাৰ মাজত একোই পাৰ্থক্য নাই। এই কাৰণে যে আমাৰ কোরআনে কারিম পঢ়াত ভুল হয়। বহুত মানুহ আছে যে আলহামদুলিল্লাহি রব্বিল আলামিন কি পড়ে? ইফালে চাবা এই শব্দটো আকসার মানুহে কি পড়ে জানা? আলহামদু। কি পড়ে? আরে ভাই কেনেকুৱা লিখা আছে এটুই আসল কথা। ইয়াত লিখা আছে হামজা লাম জাবার আল। কি লেখা আছে? হামজা লাম জাবার হামিম জাবার ডাল পেশ কি আল? এতিয়া আমার মানুহ কিছুমানে পড়ে আলহামদুলিল্লাহি রব্বিল আলামিন। আরে ভাই আলা আলাকে থাকাত কৰি উহা বুলি কো। আলা চলটো সরকারে দিয়া আলা চল বহুত খালি এতিয়া আলা আলা যদি মাৰি থাকা তেতিয়াহ'লে উহা কোনদিনাই হ'ব? আরে উহা কোনদিনাই হ'ব? কৈছে যেতিয়া তোমালোকে ভালকৈ পঢ়িবা, তোমালোকে তোমালোকৰ চকুৰ দৃষ্টিবিলাক যেতিয়া পঢ়াত ৰাখিবা, তেতিয়াই আলাহাম যিটো পঢ়ে সেইটো আলা হৈ নাথাকে, সেইটো হ'ব হামজা লাম জাবাৰ আল। কি হ'ব? হামজা লাম জাবাৰ আল হ'ব। এতিয়া যদি কোনোবাই যদি এই আলিফটো ওপৰত যিডাল জাবাৰ আছে যাক হামজা বুলি কোৱা হয়, যাক আরে যাক কি বুলি কোৱা হয়? হামজা বুলি কোৱা হয় না। এতিয়া এই বস্তুটো যদি কোনোবাই টানি দিয়ে তেতিয়াহ'লে কি হ'ব জানা? হামজাৰ লগত যিটো আলিফ আছে একো আক আলিফ টানা যাব আৰু তাকো আক আলিফ টানা যাব, আৰু ইয়াত এক আলিফ টানিব নালাগে। যেনেকুৱা হামজা জাবাৰ আ, হামজা জেৰ ই, হামজা পেশ ও, আ ই ও। এতিয়া ইয়াত টানিব লাগিব কাৰণ হামজা আলিফ জাবাৰ আ, হামজা ইয়াজের ই, হামজা ওয়াও পেশ ও। কি হল? আ এতিয়া যদি আমি জাবাৰ জেৰ পেশ গিডালক এনেকুৱাকৈ পঢ়ো তেতিয়াহ'লে আমাৰ ভুল হ'ব না নাই? নহ'লে এই বস্তুটো আহি যাব ইয়াত যেনেকুৱাকৈ খাৰা জাবাৰ আছে, ইয়াত আছে হামজা জাবাৰ আ, ইয়াত আছে হামজা আলিফ জাবাৰ আ, ইয়াত আছে হামজা খাৰা জাবাৰ আ, ইয়াত আছে হামজা জেৰ ই, ইয়াত আছে হামজা ইয়াজের ই, হামজা খারি জের ই, ইয়াত আছে হামজা পেশ ও, ইয়াত আছে হামজা ওয়াও পেশ উ, ইয়াত আছে হামজা উল্টা পেশ উ। এতিয়া ইয়াত যে আছে এটো কি মাদ্দা বুলি কয়? এতিয়া এটুক আমি পঢ়িব লাগিব হামজা জাবাৰ আ, হামজা জেৰ ই, হামজা পেশ উ। এতিয়া যদি কোনোবাই জাবাৰ জেৰ পেশডাল টানি দিয়ে তেতিয়াহ'লে এইডাল হৰকাত হৈ নাথাকে, মানে জাবাৰ জেৰ পেশ হৈ নাথাকে। এই তিনিটা হৈ যাব আলিফ মাদ্দা, ইয়া মাদ্দা, ওয়াও মাদ্দা। এই তিনিটা বস্তু আপোনালোকে মনত ৰাখিব, আৰু এই তিনিটা বস্তুত আপোনালোকে মনত ৰাখিব। কি মনত ৰাখিব? যেনেকুৱাকৈ আলিফৰ আগত যদি জাবাৰডাল আহি যায় ইয়াক কোৱা হয় আলিফ মাদ্দা, আৰু আলিফ মাদ্দা সদায় এক আলিফ লাম্বা হয়। যেনেকুৱাকৈ হামজা আলিফ জাবাৰ আ,
আৰু ইয়াত লিখা আছে হামজা জাবাৰ আ। 2 নম্বৰ মনত ৰাখিব, যদি আলিফ মাদ্দাও হৈ নাযায়, যদি আপোনালোকে এই বস্তুটো লাম্বা কৰি দিয়ে যে যদি ইয়াত লিখা আছে হামজা জাবাৰ আ, কিন্তু যদি আপুনি মই এইটো যদি পঢ়ি দিওঁ যিডাল জাবাৰ আছে হামজা জাবাৰ আ, নহ'লে আলিফ মাদ্দা হৈ যাব, নহ'লে হামজা খাৰা জাবাৰ আ হৈ যাব। এতিয়া ইয়াৰ আৰু ইয়াৰ সমতুল্য মুকাবিল সমান সমান, যেনেকুৱা চাব এই তিনিটাক কোৱা হয় মাদ্দা। এই তিনিটাক কি কোৱা হয়? মাদ্দা বুলি কোৱা হয়। যেনেকুৱাকে আলিফ মাদ্দা হামজা আলিফ জাবাৰ ইয়াক আলিফ লাম্বা হ'ব। আৰু এইটো কি মাদ্দা বুলি কোৱা হয়? আলিফ মাদ্দা। হামজা ইয়া জেৰ ই, এইটো কোৱা হয় ইয়া মাদ্দা। ইয়া মাদ্দা কোৱা হয় যে ইয়া সাকিনৰ আগত যদি জেৰ আহি যায়, ইয়া সাকিনৰ আগত যদি জেৰ আহি যায়, তেতিয়াহ'লে এই বস্তুটোক কোৱা হয় ইয়া মাদ্দা। হামজা ইয়া জেৰ ই, কে আলিফ লাম্বা হ'ব, এক আলিফ লাম্বা হ'ব। এইটো কোৱা হয় ওয়াও মাদ্দা। এইটো কি কোৱা হয়? হামজা ওয়াও পেশ উ, হামজা ওয়াও পেশ উ। এতিয়া তোমালোকে পঢ়া এইটো হামজা আলিফ জাবাৰ হামজা ইয়া জেৰ ই, হামজা ওয়াও পেশ উ, কি হ'ল? এই তিনিটা কি মাদ্দা বুলি কোৱা হয়? আলিফ মাদ্দা, ইয়া মাদ্দা, আৰু এইটো কি মাদ্দা বুলি কোৱা হয়? ওয়াও মাদ্দা। আৰু এইটো কোৱা হয় হামজা খাৰা জাবাৰ হামজা খাৰি জেৰ ই, হামজা উল্টা পেশ উ, কি হ'ল? ঠিক তেনেকুৱা হিচাপে তোমালোকে মনত ৰাখিবা যে কোৰআনে কাৰিমত যিমানবোৰৰ ওপৰত জাবাৰ আছে, তেতিয়াহ'লে সেই জাবাৰডালক কেনেকুৱাকে জল্দি জল্দি পঢ়িবা, ইফালে চাই ল'বা আৰু তোমালোকেও পঢ়িবা। আ বা তা থা জা হা খ দা রা রা জা সা শা শা দ ত ল আ গ ফা ক কা লা মা না ওয়া হা আ ইয়া। এতিয়া কোরআনে কারিম খুলিম, ঠিক আছে ইনশাআল্লাহ। কোরআনে কারিমত আমি কেনেকুৱাকৈ পঢ়িব লাগে, আমি কোরআনে কারিম কেনেকুৱাকৈ পঢ়িব লাগে। ইয়াত আমি পঢ়িছোঁ জাবাৰ। কি পঢ়িছোঁ? জবাৰ পঢ়িছোঁ। এই জবৰডালক আমি সদায় জল্দি জল্দি পঢ়িব লাগে। যেনেকুৱাকৈ কিছুমান মানুহে যেতিয়া বাইক চলায়, কি চলায়? বাইক চলায়, আৰু এই বাইক চলাওঁতে একদম জল্দি জল্দি চলায়। কোনোবাই 100ত চলায়, কোনোবাই কিমানত চলায়? 100ত গাড়ী চলায়। কিন্তু যেতিয়া স্পীড ব্ৰেকাৰ পাই যায়, যেতিয়া স্পীড ব্ৰেকাৰ যেতিয়া পাই যায়, তাত ব্ৰেক কৰে নে নকৰে? আৰু যদি কোনোবা মানুহে স্পীড ব্ৰেকাৰতো 100 চলাই যায়, তেতিয়াহ'লে তাৰ গাড়ী ওপৰতে পাল্টি যায় আৰু তাৰ বডি কি হৈ যায়? এক্সিডেণ্ট হৈ যায়। কি হৈ যায়? তাৰ গাড়ী এক্সিডেণ্ট হৈ যায়। সেইকাৰণে কৈছোঁ যে যিটো বস্তু টানিব নালাগে, জাবাৰ জেৰ পেছক আমি টানিব নালাগে। এতিয়া এই বস্তুটোতে আমি কি কৰিছোঁ, আগৰ জামানাৰ হিচাপে আমি পঢ়ি আছোঁ যে আলিফ জাবাৰ আ, বা জাবাৰ বা, তা জাবাৰ তা। কিন্তু এতিয়া আমি গম পালোঁ যে জাবাৰ জেৰ পেছক কেতিয়াও টানিব নালাগে। আৰু যদি
কোনোবাই জাবাৰ জেৰ পেশক যদি কোনোবাই টানি দিয়ে তেতিয়াহ'লে এইটো জাবাৰ জেৰ পেশ হৈ নাথাকে, নহ'লে আলিফ মাদ্দা হ'ব, নহ'লে ইয়া মাদ্দা হ'ব, নহ'লে ৱাও মাদ্দা হ'ব। আৰু যদি এই তিনিটাও হৈ নাযায়, নহ'লে খাৰা জাবাৰ হ'ব, নহ'লে খাৰী জেৰ হ'ব, নহ'লে উল্টা পেশ হ'ব। আৰু এইটো বস্তু টানিব লাগিব, আৰু এইকেইটা বস্তু টানিব নালাগে। যেনেকুৱাকৈ মই তোমালোকক এটা উদাহৰণ দিওঁ, যেনেকুৱা ইয়াতে লিখা আছে হামজা জাবাৰ, হামজা জেৰ, হামজা পেশ, কি হ'ল? আরে ডাঙৰকৈ কোৱা কি? আৰু একবাৰ কোৱা। এইটা কয় হৰকাত, এই তিনিটা কি কয়? হৰকাত। এতিয়া যদি কোৱা হয় যে তোমালোকৰ ইয়াত লিখা আছে কি হামজা আলিফ জাবাৰ, হামজা আলিফ জাবাৰ, হামজা ইয়া জের, হামজা ওয়াও পেশ, কি হল? হরুফে মাদ্দা তিনটা, এই তিনটা কি কয়? এই তিনটা কি কয়? তিনটা কি কয়? হরুফে মাদ্দা। কি কয়? হরুফ কোয়া হয় এই কেইটা, আৰু মাদ্দা কোৱা হয় যিটো বস্তু লাম্বা কৰিব লাগে। ইয়াত কিন্তু হৰকাতে মাদ্দা নহয়, ইয়াত অকল হৈছে হৰকাত, মানে জাবাৰ জেৰ পেশ। কি? এতিয়া যদি মই আৰু একবাৰ বুজাই দিছো যে য'ত লিখা আছে আ ই উ, এতিয়া তাতে যদি পঢ়া আ ই উ, তেতিয়াহ'লে কোরআন পড়াত ভুল হ'ব না নাই? আরে ভুল হ'ব না নাই? এই কাৰণে আমি যেতিয়া কোরআন পঢ়ো সৰ্বপ্ৰথমে আমাৰ কোরআন পঢ়াটো কেনেকুৱা হয় জানা? আলহামদুলিল্লাহি ৰব্বিল আলামিন। কি? আমি পঢ়িছো। এতিয়া মই নিজে নিজক ভাবি আছো যে মোৰ কোরআন পঢ়াটো একদম শুদ্ধ হৈ আছে। মই ভাবি আছো যে মোৰ কোরআনে কারিম পঢ়াটো শুদ্ধ হৈ আছে, কাৰণ কোনো মানুহেও কৈ আছে বা বঢ়িয়া কোরআন শরীফ তুমি পঢ়িছা। কেনেকুৱা পঢ়িছে? এতিয়া যে মই ক'লো আলহামদুলিল্লাহি ৰব্বিল আলামিন, এতিয়া মই তোমালোকক লেখুৱাই আছো, তোমালোকক দেখুৱাই আছো এই জাবাৰ জেৰ পেশ গিডাল কেনেকুৱা পঢ়িব লাগে। যেনেকুৱা ইয়াত পঢ়িবা তোমালোকে হামজা জাবাৰ, এইটো বা জাবাৰ বা, তা জাবাৰ তা, সা জাবাৰ সা, জিম জাবাৰ জা, আ জাবার আ, খ জাবার খ, দাল জাবার দা, লাল জাবার লা, রা জাবার রা, জা জাবার জা, সিন জাবার সা, শিন জাবার শা, صاد زبر صا، ضاد زبر ضا، طا زبر طا، ظا زبر ظا، عين زبر ع، غين زبر غا، فا زبر فا، قاف زبر قا، كاف زبر كا، لام زبر لا،
নুন জবর না ওয়াও জবর ওয়া হা জবর হা হামজা জবর আ ইয়া জবর ইয়া এইখিনি বস্তু হৈছে জলদি জলদি পড়া কি পড়া জলদি জলদি পড়া আ বা তা সা এতিয়া মই তোমালোকক কৈ আছো যেনেকুৱাকে আলহামদুলিল্লাহ সূরা কি আছে যাক কোৱা হয় সূরায়ে ফাতিহা যাক কোৱা হয় সূরায়ে ফাতিহা এতিয়া মই কোরআনে কারীম অলপমান বুজাই দিম তোমালোকক চাবা ঠিক আছে এটা চাবি ইয়াত লিখা আছে হামজা লাম জবর আল হা মিম জবর হাম দাল পেশ দু আলহামদু এতিয়া লেখা আছে ইয়াত আলহামদু মনত ৰাখিব কিন্তু আমি যেতিয়া পঢ়ো তাত এনেকুৱাকৈ পঢ়ো হামজা জবর আ লাম জবর লা আলা হা মিম জবর হাম দাল পেশ দু ইয়াত এটা অ লগে দাও আমি পঢ়াতে এনেকুৱা লিখা আছে ইয়াত এনেকুৱা একদম মনোযোগ দি শুনিব ইয়াত লিখা আছে হামজা লাম জবর আল আমি এইটু পঢ়ো হামজা জবর আ লাম জবর লা আলা ইয়াত লিখা আছে আল আৰু আমি পঢ়ি আছো আলা ইয়াত লিখা আছে হামিম জবর হাম আল হাম আৰু আমি পঢ়ি আছো আলা হাম ইয়াত লিখা আছে দাল পেশ দু আৰু আমি পঢ়ি আছো দাল ওয়াও পেশ দু এতিয়া আমাৰ কোরআন পঢ়া কেনেকুৱা শুদ্ধ হ'ব কিন্তু বহুত মানুহে কয় যে আজিকালিৰ জনাবগিলাখানে কোরআনগিলা বেলেগকে পঢ়ে আমি বোলে বেলেগকে পঢ়ো আৰু তাতে ভালকৈ পঢ়ে তেওঁলোকৰো পঢ়া শুদ্ধ আছিল যে আলিফ জাবার আ বেই জাবার বা তেই জাবার তা সেই জাবার সা আছিল না নাছিল কিন্তু এই সময়ত মানুহবিলাক বাহিৰৰ পৰা এনেকুৱা হিচাপে পঢ়ি অহা নাছিল আজিকালি মানুহবিলাকে বাহিৰত পঢ়ি আহি পেলাই কোরআনে কারীম কেনেকুৱা শুদ্ধকৈ পঢ়িব লাগে তাৰ তৰকিববিলাক শিকি আহিছে এতিয়া তোমালোকে কোৱা আলিফ বা তাৰ ভিতৰত এই চে শব্দটো আছে নেকি নাই এই গাফ শব্দটো আছে নেকি নাই এতিয়া আগতে পঢ়িছিল আলিফ বে তে চে জিম হে হে দাল দাল লাল র রে এনেকুৱা পঢ়িছিল না আগে পঢ়িছিল কিন্তু এইখন উৰ্দুৰ আছিল কি আছিল উৰ্দুৰ আছিল যেনেকুৱাকে অ আ হস্ৰই দীৰ্ঘইৰ সহায় নোহোৱাকৈ ক ফলাই দি মানুহে নাম লিখিব নোৱাৰে ঠিক তেনেকুৱাকৈ উৰ্দু কা কায়দা নহলে মানুহে উৰ্দু কিতাপ পঢ়িব নোৱাৰে কাৰণটো কি যে
আগতে আমিও পঢ়িছিলোঁ আলিফ বে তে সে, কিন্তু এতিয়া কোরআনে কারীম আমি কেনেকুৱা পঢ়িব লাগে যদি আমি এই লেহেজাত পঢ়ি যাওঁ। ইয়াত আছে আল আৰু আমি আগৰ হিচাপে পঢ়ো আলা। ইয়াতে আছে হাম আৰু ইয়াতেও আছে হাম, কিন্তু ইয়াতে আছে দাল পেশ দু, কিন্তু আমি পঢ়ি আছো দাল ওয়াও পেশ দু। এতিয়া আমাৰ কোরআন পঢ়া কেনে হ'ব? আলহামদুলিল্লাহি, হি টানি দিছো। ইয়াতে আছে আগতে পঢ়িছো যে জাবাৰ জেৰ পেশক আমি টানিব নালাগে, কিন্তু আমি হিটো টানি দিছো। এতিয়া ৰব্বিল আ লেখা আছে, কি লেখা আছে? আগতে কোৱা হৈছে ইয়াতে হামজা খাৰা জাবাৰ আ হৈ যায়, কি হৈ যায়? ইয়াতে লিখা আছে আইন আলি আইন খাৰা জাবাৰ আ লিখা আছে, আৰু আমি পঢ়ি আছো আ হামজা খাৰা জাবাৰ আ। এতিয়া আপোনালোকে কওক এই আইনটো আৰু এই আলিফটোৰ মাজত পাৰ্থক্য কি আছে? এইটো হৈছে আইন আলিফ জাবাৰ আ, ইয়াৰ পৰা হালাক, এইটো কি কয়? হালাক। সেইকাৰণে কৈছে হুৰুফে হালকি চে সমজ আয়ে নূৰে আইন হামজাও হাও হাও খাও আইনো গন। এতিয়া আইনটো ক'ৰ পৰা ওলাব? বলৰ পৰা, অলপ ইয়াৰ পৰা ওলাব। এতিয়া আইনটোক যদি কোনোবাই হামজা পঢ়ে, যেনেকুৱাকে হামজা খাৰা জাবাৰ আ, ইয়াতে লিখা আছে আইন খাৰা জাবাৰ আ। এতিয়া আমাৰ পঢ়াটো সেনেকুৱা হ'ব আলহামদুলিল্লাহি ৰব্বিল আলামিন, কি হ'ব? আলামিন। এই আলামিন এইটো আ লেখা নাই, তাতে আলামিন লেখা আছে, কি? যিয়ে গোটেই জাহানৰ মালিক, আৰু তাক আমি জাহানটো বাদ দি দিছো। তাক আমি কি কৰিছো? তাক আমি বাদ দি দিছো। কিহৰ কাৰণে বাদ দি দিছো? কাৰণ আমাৰ কোরআনে কারীম পঢ়াত উচ্চাৰণবিলাক হোৱা নাই। সেইকাৰণে আমি অহা সপ্তাহত ইনশাআল্লাহ আমি আলিফৰ তলত জেৰ দিলে কেনেকুৱাকৈ জলদি পঢ়িব লাগে আপোনালোকক সেইখিনি বুজাই দিম। কমচ কম আপোনালোকে এইবিলাক বস্তু মনত ৰাখিব যে আমি যে আগতে পঢ়িছিলোঁ আলা, কিন্তু লিখা আছে হকিকতত আল। হাম হামিম জাবাৰ হাম, কিন্তু আমি আগতে পঢ়িছিলোঁ দু, কিন্তু লিখা আছে দাল পেশ দু, ইয়াৰ লগত ওয়াও লিখা নাই, ইয়াৰ লগত ওয়াও লিখা নাই। নহলে এটু কি মাদ্দা হ'ব? ওয়াও মাদ্দা হৈ যাব। আলহামদু, এই বস্তুটো টানিব নালাগে, ডাইৰেক্ট পঢ়িব লাগে আলহামদু আলহামদু লিল্লাহি ৰব্বিল আলামিন। কেনেকৈ পঢ়িব লাগিব? আজি এইটো সপ্তাহত ইনশাআল্লাহ আপোনালোকক আলিফৰ ওপৰত জবাৰ দিলে হামজা জবাৰ আ, বা জবাৰ বা, তা জবাৰ তা, এইখিনি বস্তু আপোনালোকে মনত কৰিব ইনশাআল্লাহ। যোৱা সপ্তাহত কোৱা হৈছিল যে আলিফ বা তা, এইখিনি বস্তু আপোনালোকে নিশ্চয় ইয়াদ কৰিছে। প্ৰত্যেক সপ্তাহৰ বৃহস্পতিবাৰে এই বস্তুটো আপোনালোকক বুজোৱা হ'ব ইনশাআল্লাহ। আপোনালোকে কম দিনতে যদি আপোনালোকে মনোযোগ দিয়ে তেতিয়াহ'লে ইনশাআল্লাহ মই ভাবিম যে আপোনালোকে কোরআনৰ কিছু কিছু বস্তু হ'লে আপোনালোকে বুজি পাব যে আমাৰ যে কোরআনে কারীম ভুল। আজি বহু মানুহ জামাতত গৈ আছে অকল কোরআন শিকাৰ কাৰণে, অকল তেওঁলোকে নামাজ কেনেকুৱাকৈ শুদ্ধকৈ পঢ়িব লাগে। যি মানুহে নামাজ শুদ্ধ নাই, যি মানুহৰ সূৰা শুদ্ধ নাই, তেওঁ জিন্দগীভৰ নামাজ পঢ়িব, কিন্তু সেই নামাজ আল্লাহৰ ওচৰত কেতিয়াও কবুল নহয়। সেইকাৰণে কৈছে যেতিয়া আমাৰ সূৰা শুদ্ধ হ'ব তেতিয়া আমাৰ নামাজ শুদ্ধ হ'ব, আৰু যেতিয়া আমাৰ নামাজ শুদ্ধ হ'ব মই ভাবোঁ আপুনি যিমানবোৰ আমল কৰিছে ইনশাআল্লাহ সকলো আমল শুদ্ধ হৈ যাব। আল্লাহ ৰব্বুল ইজ্জাতে যাতে আপোনালোকক আৰু মোক কোরআন বেছি বেছি বুজাৰ কাৰণে তৌফিক দান কৰে। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।